বন্ধুসকল নমস্কাৰ। আজি এটা বস্তু খাম বুলি ভাবিছোঁ। এই বস্তু আপোনালোকে আগত খাই পাইছেনে আপোনালোকে ক'বচোন দেই। প্ৰথমে এইটো বস্তু ল'ব লাগিব, ভীমকল আখি। তাৰপিছত মই ল'লোঁ এইটো সান্দহ গুড়ি। এনেকৈ ঢাকনটো খুলি ইয়াক এনেকৈ বাকি দিছোঁ। ঢাকনটো মাৰি ইয়াক এইপিছত চাইডত ৰাখি দিলোঁ। বন্ধুসকল, এই বস্তুটো একচুৱেলি সান্দহ গুড়ি হয়। খাই এতিয়া অকণমান বাকী আছেগৈ। এই বাতিটোত প্ৰব্লেম হ'বৰ কাৰণে মই কলটো বস্তুখিনি এতিয়া কাঁহীত ল'ব লাগিব। সান্দহ গুড়িখিনি আৰু কলটো কাঁহীত বাকি ল'লোঁ। এতিয়া ইয়াত মই কি আৰু কিবা এটা মিক্স কৰিম চাব দেই। এইটো বস্তু দেখিছে, এইটো বস্তু এনেকৈ গুটিটো ফেলে পেলালোঁ। এনেকৈ দিলোঁ, গুটিটো ফেলে পেলালোঁ আৰু ইয়াত এনেকৈ দিলোঁ। গুটি পেলালোঁ আৰু ৰুলোঁ। এতিয়া গোটেইখিনি সানিম একেলগতে। বন্ধুসকল, আপোনালোকে কঁঠাল খালে নাই? এতিয়া মই কঁঠাল খালোঁ, আপোনালোকে খাব। বতৰৰ ফল। যদি কঁঠাল আৰু মুড়ি মিক্স কৰি খাই বিৰাট ভাল লাগে। এতিয়া মই কঁঠালটো সান্দহ গুড়িৰ লগতে খাইছোঁ। সান্দহ গুড়ি, কল আৰু কঁঠাল গোটেই একেলগত মিক্স কৰি খাইছোঁ। তাৰ আগতে এনেকৈ দুপৰীয়ামান খাই লওঁ। বঢ়িয়া। মোৰ জলপান ৰেডি। চামুচ মই ল'লোঁ, ইয়াক এতিয়া বঢ়িয়াছে খাব লাগিব। এনেকৈ মোৰ ৰেডি হৈ গ'ল। এতিয়া বঢ়িয়াছে খাব লাগিব এতিয়া। বঢ়িয়া। সেই বন্ধুসকল, মই এতিয়া বাহিৰত গৈছিলোঁ বাহিৰত খাবৰ কাৰণে। কিন্তু বাহিৰত সেইকাৰণে গৰমৰ কাৰণে খাব নোৱাৰিলোঁ। সেইকাৰণে এতিয়া ভিতৰলৈ আহি গ'লোঁ। ৱাও, বঢ়িয়া টেষ্ট। একচুৱেলি কি জানে, একচুৱেলি আগত মানুহবোৰে যেতিয়া পথাৰত হাল বাবলৈ যায়, তেতিয়া জলপান দিয়ে। জলপানবোৰ তেনেকুৱা আজিৰ জলপান নহয়, এদিন ঠিক এনেকুৱা জলপান দিয়ে। ভীমকল, কঁঠাল, সান্দহ গুড়ি, এনেকুৱা। বোলে অকল চহা খেতিয়ক মানুহৰ ঘৰত আপুনি এনেকুৱা ধৰণৰ জলপান আপুনি পাবই।
সান্দহগুড়ি পিঠাগুড়ি এনেকুৱা কঁঠাল মিক্স কৰি এইবোৰ আপুনি আজিকালি এইবোৰ হেৰাই গৈছে। কঁঠালটো হেৰাই যোৱা নাই, কল কঁঠাল হেৰাই যোৱা নাই, কিন্তু ৰেচিপিটো এনেকৈ যে খাই মানুহে আজিকালি গমেই নাপায়। একচুৱেলি ইয়াত আৰু এটা বস্তু মিক্স কৰিব লাগিছিলে, মুড়ি মিক্স কৰিলে আৰু ভাল লাগিলে হয়। অপূৰ্ব সোৱাদ। আপোনালোকে খাই চাব, অপূৰ্ব সোৱাদ। মই কৈছোঁ কি অপূৰ্ব সোৱাদ। এইটো জলপানটো যদি মই এতিয়া এনেকৈ বনাই পথাৰলৈ লৈ যাওঁ, খাব আৰু।